নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 2026 মানে ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 যিখন নতুন চিলেবাছ হয় সেইখন আহি গৈছে। কি টপিক ইয়াত পঢ়িব লাগিব সেইখিনি কথা আপোনালোকে গম পাই যাব। নতুন চিলেবাছখন কি টপিক আপোনালোকে পঢ়িব লাগিব সকলোখিনি কথা জনাই আছোঁ। বহুত সাল সলনি ঘটিছে। কি সাল সলনি ঘটিছে বা কি নতুন টপিক আপোনালোকে পঢ়িব লাগিব এইখিনি কথা জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আপোনালোকৰ বাবে এটা বেষ্ট অপৰচুনিটি হৈছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবিছে, এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে, যিটোৰ সহায়ত যদি আপোনালোকে পঢ়ে, ভালদৰে যদি পঢ়ে, আপোনালোকে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোত আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে এই কোৰ্চটোৰ সহায়ত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। এই কোৰ্চটোত আপোনালোকে কেনেকৈ বাই কৰিব সেইটো জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, মানে 10,000 প্লাছ আপোনালোকে কুৱেশ্যন প্ৰশ্ন আৰু উত্তৰ লাভ কৰিব পাৰিব। ইয়াত দেখিব গৈছে ADR 3.0 বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত হয়। আৰু ইয়াত আপোনালোকে আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। আৰু এক্সামৰ যিখন কুৱেশ্যন পেপাৰখনৰ যিখিনি কুৱেশ্যন এনচাৰ দেখিব, সেই কুৱেশ্যন এনচাৰখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ এই আমাৰ কোৰ্চটো এটা পাই যাব। তাৰ বাহিৰেও কি ছাবজেক্ট লাভ কৰিব পাৰিব, জেনেৰেল ষ্টাডি হওক বা ছ'চিয়েল ষ্টাডি হওক, তাৰপিছত আপোনালোকৰ ছ'চিয়েল ষ্টাডিত হিষ্ট্ৰী হওক, পলিটিক্স হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম নীতি লাভ কৰিব, লগতে ইণ্ডিয়া নীতিটো আপোনালোকে লাভ কৰিব পাৰিব। লগতে আপোনালোকে ৱৰ্ল্ড নীতিটো লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, কাৰেণ্ট এফেয়াৰ্ছ পাব। কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকক ক'বই নালাগে, গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত কাৰেণ্ট এফেয়াৰ্ছ ইয়াত কৰি থোৱা আছে। আৰু লগতে 10খনকৈ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব উইথ এনচাৰ ছেটৰ সৈতে। লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো লাভ কৰিব পাৰিব উইথ এনচাৰ ছেটৰ সৈতে। এই সকলোখিনি আপোনালোকৰ প্ৰাইচটো 999 হয়, কিন্তু বৰ্তমান আপোনালোকৰ সুবিধাকৈ 50% অফত দি থকা হৈছে। 499তে আপোনালোকে গোটেইখিনি পাই যাব। 50% অফ চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ কাৰণে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। পাৰিলে আপোনালোকে আজিয়ে এই কোৰ্চটো বাই কৰি লওক। এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে অনলি ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABU BSI, DSS হওক, DME হওক, আছাম টেট হওক, PNRD হওক, APDCL হওক, AEGCL, সকলোখিনি ক্ষেত্ৰত আপোনালোকে এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। মই আপোনালোকৰ ADR 3.0 যিখন ডিটেইলছ চিলেবাছ হয়, মই সেইখন আপোনালোকক জনাই দিব বিচাৰিছোঁ। ADR 3.0 ডিটেইলছ চিলেবাছ। ADR 3.0 ডিটেইলছ চিলেবাছখন আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 চিলেবাছখন অলমষ্ট ছেমেই হয়। বাকী মানে গ্ৰেড 3 ক্ষেত্ৰত কিছুমান নতুন টপিক পঢ়িবলগীয়া হয়। আৰু গ্ৰেড 4 ক্ষেত্ৰত যিখিনি মেইন ছাবজেক্টখিনিৰ কথা উল্লেখ থাকে, ফৰ এক্সাম্পল GK হওক, ছ'চিয়েল ষ্টাডি হওক, ইংলিছ হওক, মেথছ হওক, ৰিজনিং হওক, এইটো গ্ৰেড 3 আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ যিখন চিলেবাছ হয়। আৰু ইয়াৰ ক্ষেত্ৰত 150 কুৱেশ্যন থাকিব, 3 ঘণ্টাকৈ সময় লাভ কৰিব। সেই সময়ৰ ভিতৰত আপোনালোকে এই কুৱেশ্যন পেপাৰখন কৰিব পাৰিব লাগিব। তাৰপিছত আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত GK হওক, ছ'চিয়েল ষ্টাডি হওক, ইংলিছ, মেথছ হওক, ৰিজনিং হওক, ইয়াৰ ক্ষেত্ৰত 2.5 ঘণ্টা পাব। আৰু ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকৰ কি টপিক পঢ়িব লাগিব মই সেইটো জনাই দিব বিচাৰিছোঁ। ইণ্ডিয়ান হিষ্ট্ৰী হওক, এনচিয়েনৰ পৰা আদি কৰি মেডিয়েভেলৰ পৰা আদি কৰি মডাৰ্ণ হিষ্ট্ৰীলৈকে আপোনালোকে পঢ়িব লাগিব। ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়াৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। তাৰপিছত হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছামৰ ওপৰত পঢ়িব লাগিব। ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। পঞ্চায়ত ৰাজ এণ্ড গভৰ্ণমেণ্টছৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। ইণ্ডিয়ান ইকনমি, এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰি ছাৰ্ভিচৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। জিঅ'গ্ৰাফী অফ ইণ্ডিয়া এণ্ড আছামৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। ক্লাইমেট এণ্ড নেচাৰেল আৰু ৰিচোৰ্চ এণ্ড এনভাইৰনমেণ্ট ইয়াৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। এই টপিককেইটা আপোনালোকে বহুত ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ ইয়াৰ টপিকৰ পৰা বহুখিনি কুৱেশ্যন আপোনালোকে বাৰ বাৰ ৰিপিট হৈ থকা দেখা গৈছে। এই কুৱেশ্যনখিনিৰ ওপৰত আপোনালোকে ভালদৰে পঢ়িব লাগিব, টপিকখিনি আপোনালোকে ভালদৰে পঢ়িব লাগিব। আৰু মই আপোনালোকক যিখিনি টপিকৰ কথা কৈ আছোঁ বা যিখিনি টপিক কৈ আছোঁ কমপ্লিট চিলেবাছ কভাৰ কৰা টপিক, সেই সকলোখিনি টপিক আমাৰ কোৰ্চটোৰ লগত ইনক্লুডিং আছে। যদি আপোনালোকে কোৰ্চটো বাই কৰিলে সেই সকলোখিনি টপিক আপোনালোকে আমাৰ কোৰ্চটোৰ আণ্ডাৰতে পাই যাব। আৰু সকলোখিনি
পঢ়াৰ প্লেনৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চটো এভেইলেবল পাই যাব চ' নাম্বাৰ ছিষ্টেম হওক LCM হওক HCM হওক মেথছৰ ক্ষেত্ৰত পঢ়িব লাগিব লজিকেল ৰিজনিং মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত এনালজি হওক ক্লাছিফিকেশ্যন হওক চিৰিজ হওক নাম্বাৰ এণ্ড এলফাবেট হওক কোডিং হওক ডিকোডিং হওক ব্লাড ৰিলেশ্যন হওক ডাইৰেকশ্যন এণ্ড চেঞ্চ হওক পাজুল এণ্ড লজিকেল আৰু এৰেঞ্জমেণ্ট হওক এইখিনি পঢ়িব লাগিব তাৰপিছত জেনেৰেল ইংলিছৰ ক্ষেত্ৰত পাৰ্ট অফ স্পীচৰ ওপৰত আহে টেন্সৰ ওপৰত আৰ্টিকলছ এণ্ড প্ৰিপ'জিশ্যনৰ ওপৰত চিননিম এণ্ড এণ্টনিমৰ ওপৰত আহে চেণ্টেন্স এণ্ড কাৰেকশ্যনৰ ওপৰত ভকেবুলাৰী আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয় চ' এটা কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে ADR শিপনৰ ক্ষেত্ৰত চিলেকশ্যনসমূহ লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে কমপ্লিট চিলেবাছ কমপ্লিট কৰিহে আপোনালোকে এক্সাম দিবলৈ যাব আৰু কমপ্লিট চিলেবাছ কমপ্লিট কৰিবলৈ আপোনালোকে 6 পৰা 7 মাহৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয় যিটো আপোনালোকৰ এক্সাম নটিফিকেশ্যন ওলোৱাৰ পৰা এক্সাম দিবলৈ সিমানটো সময় পোৱা নাযায় চ' তাৰ ক্ষেত্ৰত আপোনালোকে যেতিয়াৰ পৰা নটিফিকেশ্যন অহাৰ সম্ভাৱনা থাকে বা নটিফিকেশ্যন অহাৰ আগৰ পৰাই আপোনালোকে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ যিটো আপোনালোকৰ আমাৰ কোৰ্চত ইনক্লুডিং আছে মানে আপোনালোকে এক্সাম নটিফিকেশ্যন অহাৰ আগৰ পৰা পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব তাৰ বাবে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব আৰু সেই কোৰ্চত সকলোখিনি ইনক্লুডিং আছে আৰু কোৰ্চটো আপোনালোকে পঢ়িলে বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক যাতে আপোনালোকে অফাৰটো লাভ কৰিব পাৰে আৰু কোৰ্চটো কেনেকৈ বাই কৰিব আমাৰ যিটো হোৱাটছএপ নম্বৰ স্ক্ৰীনত দেখিব গৈছে 9181267278 তেওঁলোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰে